তপ হৈ পৰিছে আৰু বিশেষকৈ যান-বাহন আৰক্ষী সৰকাৰ প্ৰশাসন তৎপৰ হৈ পৰিছে এই অনুষ্ঠানটো সুকলমে যাতে হৈ যায় কাৰণ পোষ্টমেলন আহিব যেহেতু যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব আৰু তাৰ কাৰণে বিভিন্ন পথ নিৰ্দেশনা দিয়া হৈছে আৰু এই লাইভটোত অহাৰ অন্যতম কাৰণটোৱে হ'ল আপুনি কোনটো পথেৰে যাব কোনটো পথেৰে নাযাব কাৰণ গুৱাহাটী মহানগৰীত এনেও যান-জঁটৰ সমস্যা আছে 10 বজাৰ লগে লগে এই নিয়মসমূহ কাৰ্যকৰী হ'ব আৰু এতিয়া আজি খোলাবাৰ আজি যথেষ্ট সংখ্যক লোক তেওঁলোকে যিসকল ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী তেওঁলোক ওলাই আহিছে লগতে চৰকাৰী কৰ্মচাৰী সকলো ওলাই আহিছে স্কুল কলেজৰ বাছসমূহ আছে সেই কাৰণে কেইটামান পথেৰে নাযাব সেইকেইটা পথত বিশেষ পথ নিৰ্দেশনা দিয়া হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু যান-বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা দিছে যেহেতু খানাপাৰা যিখন পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আছে তাত বিয়লি 6 বজাৰ পৰা পোষ্টমেলনৰ সংগীতানুষ্ঠান আছে আৰু এই মাৰ্কিন পপ তাৰকাজনৰ সংগীতানুষ্ঠানক লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এটা উত্তপ্ত পৰিৱেশ বুলি ক'ব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা মণিপুৰ নাগালেণ্ড অৰুণাচল এই অঞ্চলসমূহৰ পৰা যথেষ্ট সংখ্যক দৰ্শক আহিব পোষ্টমেলনক চাবলৈ আৰু যিমান দূৰ গম পাইছোঁ যে একাংশ বাহিৰৰ মানে বিদেশী দৰ্শকো ইতিমধ্যে গুৱাহাটীত আহিছে হোটেলত আছে পশ্চিমবংগ এই ঠাইসমূহৰ পৰা আহিব উত্তৰ ভাৰতৰ পৰা আহিব এজন পোষ্টমেলনক চাবলৈ কাৰণ দ্বিতীয়বাৰৰ কাৰণে পোষ্টমেলন ভাৰতলৈ আহিছে ইয়াৰ আগতে 2022 চনত তেওঁ মুম্বাইলৈ আহিছিল যথেষ্ট জনপ্ৰিয় নতুন প্ৰজন্মৰ মাজত আৰু তেখেতৰ গীতসমূহ ইমানেই জনপ্ৰিয় যে নতুন প্ৰজন্মৰ লোকসকলে তেওঁক চাবলৈ হেতা ওপৰ লগাইছে ইতিমধ্যে সকলো টিকেট শেষ হৈ গৈছে আৰু আজি এই পোষ্টমেলনৰ শ্ব'ৰ কাৰণে 3000 চকীয়া বাহন আৰু 1200 দুচকীয়া বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে প্ৰশাসনে চিন্তা কৰক 3000 চকীয়া বাহন ৰখাব পৰা পাৰ্কিঙৰ ব্যৱস্থা কৰিছে লগতে 1200 দুচকীয়া বাহন বাইক সাইকেল এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে আৰু পুৱা 10 বজাৰ পৰা বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু সেই পথকিটা হৈছে 6 মাইল উৰণ ক্ষেত্ৰৰ পৰা খানাপাৰা ৰটাৰলৈকে এই অঞ্চলসমূহত বাণিজ্যিক বাহন চলাব নোৱাৰিব 6 মাইল উৰণ ক্ষেত্ৰৰ পৰা বালুঘাট ত্ৰিপুৰা গলিৰ হৈ জয়ানগৰ চাৰিআলিলৈকে যেটো জিএনআৰচিৰ সন্মুখে যোৱা ৰাস্তা সেই ৰাস্তাটোৰে বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব 6 মাইল উৰণ ক্ষেত্ৰৰ পৰা জয়ানগৰ চাৰিআলিলৈ যোৱা যোনটো ৰাস্তা সেইটো যাব নোৱাৰিব বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব ডাঙৰ ডাঙৰ ট্ৰাক চলিব নোৱাৰিব বা অন্য ধৰণৰ যিবোৰ আমাৰ সামগ্ৰী কহিনীয়া বাহনসমূহ আছে সেইসমূহত তেওঁলোকে নিষেধাজ্ঞা আৰোপ কৰিছে লগতে খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ সাৰ্ভিস ৰুটত চলিব নোৱাৰিব কোনো ধৰণৰ বাণিজ্যিক বাহন কাৰণ হেতু ফালেও তেওঁলোকে তাত গাড়ী ৰখাৰ ব্যৱস্থা কৰিছে যাতে যান-জট নহয় সেই কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে লগতে দৰ্শকৰ কাৰণে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰিছে যিসকল লোক 6 মাইল উৰণ ক্ষেত্ৰৰ পৰা খানাপাৰা দিশলৈ যাবলৈ চিন্তা কৰিব বাণিজ্যিক বাহন লৈ তেওঁলোকে সেই পথটোৱে নাযাব সেই পথটোত পথ নিৰ্দেশনা জাৰি কৰা হৈছে তাত বাণিজ্যিক বাহনৰ চলাচল 10 বজাৰ লগে লগে ইতিমধ্যে 10 বাজিছে 5 মিনিট বাকি আৰু 10 বজাৰ পৰা এই নিৰ্দেশনা তাত লাগু হ'ব লগতে 6 মাইল উৰণ ক্ষেত্ৰৰ পৰা বালুঘাট ত্ৰিপুৰা গলিৰ হৈ জয়ানগৰ চাৰিআলি এই অঞ্চলটোত বাণিজ্যিক বাহন চলাব নোৱাৰিব বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে জয়ানগৰ চাৰিআলিৰ পৰা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পইণ্টলৈকে যেটো এপিএসসি যেটো কাৰ্যালয় আছে সেই এপিএসসি ফালে যাব নোৱাৰিব যেটোখন খেলপথাৰ আছে খানাপাৰাৰ কাষত তাত বাণিজ্যিক বাহনৰ চলাচল নিষেধাজ্ঞা আৰোপ কৰা হৈছে খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্ৰীয় ঘাইপথৰ যেটো সাৰ্ভিস লেন আছে তাতো কিন্তু বাণিজ্যিক বাহনৰ চলাচল কৰিব নোৱাৰিব দৰ্শকসকলৰ কাৰণে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে দৰ্শকসকলে মানিব লাগিব বহুকেইটা পথ নিৰ্দেশনা য'ত ত'ত মন গলে গাড়ী ৰখাব নোৱাৰিব বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে পাৰ্কিঙত তেওঁলোকে ৰাখিব লাগিব আৰু বিশেষ পথ প্ৰশাসনে যি ধৰণৰ পথ নিৰ্দেশনা দিছে সেই পথ নিৰ্দেশনা মানি পোষ্টমেলনৰ সংগীতানুষ্ঠান চাবলৈ যাব লাগিব দৰ্শকে ভিতৰলৈ পানীৰ বটল আৰু বেগ ইত্যাদি নিব নোৱাৰিব নিষেধাজ্ঞা আৰোপ কৰা হৈছে যান-বাহন আৰক্ষীৰ সামাজিক মাধ্যমৰ পেজত সময় সময় আপডেট কৰি থাকিব পাৰ্কিঙৰ ব্যৱস্থা বহু সংখ্যক লোক বাহিৰৰ পৰা যেহেতু আহিব তেওঁলোকে এই ৰাস্তাসমূহ চিনি নাপাব পাৰে সেই কাৰণে আপোনালোকে যেটো আমাৰ গুৱাহাটীৰ ট্ৰাফিক পুলিচৰ যোনটো পেজ আছে ফেসবুক পেজ আছে তাত আপোনালোকে প্ৰতিটো আপডেট চাই থাকিব পাৰিব আৰু পাৰ্কিং আৰু অনুষ্ঠানস্থলীৰ বিশেষ নিৰ্দেশনা ফলক জাৰি কৰা হৈছে কোনফালে সোমাব কোনফালে ওলাব 3:30 বজাৰ পৰা দৰ্শক তাত সোমাব পাৰিব খানাপাৰা যিখন পশু চিকিৎসা খেলপথাৰ আছে ভেটেৰিনেৰী ফিল্ড আছে তাত 3:30 বজাৰ পৰা সোমাব পাৰিব আৰু আশা কৰা হৈছে যে উদ্যোক্তা মণ্ডলে কৈছে প্ৰায় 22000 লোক সমবেত হ'ব 22000 দৰ্শকে এজন পোষ্টমেলনক চাবৰ কাৰণে ভিৰ কৰিব
আৰু অসম চৰকাৰ বুক মাই শ্ব'ৰ প্ৰচেষ্টাত আয়োজন কৰা বিশেষ অনুষ্ঠানটো অসমৰ পৰ্যটন ক্ষেত্ৰলৈ এটা বৃহৎ পৰিৱৰ্তন আনিব বুলি আশাবাদী। কালি মুখ্যমন্ত্ৰীয়ে কৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে, কাৰণ শেহতীয়াকৈ আমি দেখিছোঁ যে গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে থকা বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি আছে, আৰু তাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওক, মানস হওক বা বিভিন্ন ধৰণৰ অসমৰ পৰ্যটনস্থলীসমূহ চাবলৈ আগতকৈ বেছি পৰ্যটকৰ ভিৰ বাঢ়িছে। শেহতীয়াকৈ দেখিছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানত ইটোৰ পিছত সিটো বিদেশী পৰ্যটকৰ দল আহিছে, পূৰ্বতকৈ উন্নত বুলি কৈছে। সেইকাৰণে এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক কেনেকৈ আকৰ্ষণ কৰিব পাৰি অসমৰ কাৰণে, অসম টুৰিজিমৰ যিটো টেগলাইন আছে তাৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে, আৰু এয়া এটা মাষ্টাৰ প্লেন বুলি তেওঁলোকে আখ্যা দিছে। আৰু তাৰ কাৰণে কিন্তু যথেষ্ট যান জঁটৰো সমস্যা হ'ব পাৰে গুৱাহাটী মহানগৰীত, এটা দীৰ্ঘদিনীয়া সমস্যা। সেইকাৰণে এইকেইটা পথেৰে নাযাব বুলি মই ইতিমধ্যেই কৈছোঁ, আপোনালোকক জনাই দিছোঁ যে 6 মাইলৰ পৰা খানাপাৰা, 6 মাইলৰ পৰা জয়ানগৰ, লগতে যিটো APSCৰ ফিল্ড আছে কাষেদি ৰাস্তাটোতে যাব নোৱাৰিব, বশিষ্ঠৰ পৰা খানাপাৰাৰ ছাৰ্ভিচ লেনটোত যাব নোৱাৰিব। মন্তব্য আহিছে আমাৰ ট্ৰেফিকৰ ফালৰ পৰা, শুনাই ল'ব বিচাৰিছোঁ। খানাপাৰা ভেটেনাৰী ফিল্ডত এইটো প্ৰগ্ৰাম হ'ব। 3:30 পৰা 8 ডিচেম্বৰত এইটো গেট ওপন হৈ যাব। যি মানুহবিলাকে টিকেট লৈছে এইটো 3:30 পৰা এইটো এণ্টাৰ কৰিব পাৰিব। এই বস্তুক লৈ আমাৰ যোন ট্ৰেফিক ৰেগুলেশ্যন যোন আছে, কিয়কি এই দিনাতো আমাৰ 8th মনডে হয়, ৱৰ্কিং ডে হয়, আৰু আমাৰ GS ৰোড হয়, या আমাৰ বেলেগ আমাৰ NH ওপৰতে মানুহবিলাকৰ এইটো গাড়ীবিলাকৰ কনষ্টেণ্ট মুভমেণ্ট থাকিব। এইটো লৈ আমি এটা ভালদৰে প্লান বনাইছোঁ, ট্ৰেফিক প্লান আমি দিছোঁ। অল টাইপছ অফ কমাৰ্চিয়েল ভেহিকল, গুডছ কেৰিং ভেহিকল আৰু শ্ল' মুভিং ভেহিকল 10টা বজাৰ পৰা আমি এইটো ৰোড কৈ আছোঁ, এইটো ৰোডত আমাৰ ৰেষ্ট্ৰিক্ট কৰি দিম, এইটো মুভ নহ'ব। এইটো ষ্ট্ৰেচ আছে GS ৰোড ফ্ৰম 6 মাইল আণ্ডাৰ ব্ৰিজ টু খানাপাৰা रोटरी, फिर 6 माइल अंडर ब्रिज टू बालूघाट त्रिपुरा गली वाया जयनगर चाराली, बेलतोला तिनाली टू जयनगर चाराली रूट, जयनगर चाराली टू आसाम पब्लिक सर्विस कमीशन पॉइंट ऑन दी बोथ साइड ऑफ दी सर्विस रोड फ्रॉम खानापारा रोटरी टू वशिष्ठ अंदर ब्रिज, फ्रॉम बालूघाट त्रिपुरा रोड टू खानापारा रोटरी। ए रातिपुआ 10টা বজাৰ পৰা অন 8th ডিচেম্বৰ যিমানখিনি কমাৰ্চিয়েল গুডছ আছে আৰু শ্ল' মুভিং ভেহিকল হ'ব, এই কেৰিয়াৰবিলাকক আমি ৰেষ্ট্ৰিক্ট কৰি দিম। তাৰ পিছত দুপৰীয়া 3টা বজাৰ পৰা আমি ৰেগুলেট কৰিম মুভমেণ্ট, যেতিয়ালৈকে প্ৰগ্ৰামটো শেষ না হৈ যায়। এইটো ৰুট হ'ব আমাৰ প্ৰিজন গেট তাজ বিমানতাৰ পইণ্টৰ পৰা GS ৰোড টু কইনাধাৰা। তো আমাৰ GS ৰোডৰ পৰা এই কইনাধাৰা আমাৰ কমিশনাৰ অফিচৰ সন্মুখৰ যি ৰোড আছে এইটো আমাৰ ৰেগুলেট হ'ব। ইমাৰ্জেঞ্চি ভেহিকলবিলাক যোন হ'ব या কিবা পাছবিলাক যোন থাকিব এইটো প্লাই কৰিব। সেম বস্তু হ'ব কইনাধাৰা পইণ্ট, এইটো বেক বি কইনাধাৰাৰ পৰাই আমাৰ ৰেগুলেটেড ট্ৰেফিক থাকিব 3টা বজাৰ পৰা। KV খানাপাৰাৰ পৰা আমাৰ APSC পইণ্ট, দিছ ইজ অলছো ৰেগুলেটেড জোন। আৰু সাৰ্ভিস লেন যোন আমাৰ দুটা থাকিব NH27ৰ কইনাধাৰা পইণ্ট টু খানাপাৰা रोटरी ৰোহিকা সাইড, এইটো আমাৰ টোটালি ৰেগুলেটেড জোন থাকিব, বিকজ ইয়াৰ পৰাই মানুহবিলাকে GS ৰোডৰ ওপৰত উঠিব। নো পাৰ্কিং জোন মই কৈ আছোঁ, বোথ সাইডছ অফ দি GS ৰোড 6 মাইল আণ্ডাৰ ব্ৰিজৰ পৰা আমাৰ খানাপাৰা रोटरी লৈকে একদম বোথ সাইডছ আমাৰ নো পাৰ্কিং জোন থাকিব। তাৰ পিছত হ'ব 6 মাইল আণ্ডাৰ ব্ৰিজৰ পৰা জয়নগৰ চাৰালি লৈকে বোথ সাইডছ নো পাৰ্কিং জোন থাকিব এইদিনা। খানাপাৰা रोटरी টু গ্ৰীণউড ৰিজৰ্ট এইটোই বোথ সাইড নো পাৰ্কিং থাকিব, এক্সেপ্ট দি এইটো বাছ ষ্টপবিলাক যোন আছে তাতে থাকিব, লেকিন সাৰ্ভিস লেন আৰু ৰোড সাইড নাথাকিব। যি অডিয়েন্স আহিব আমাৰ GS ৰোডৰ পৰা, তো ভেটেনাৰী ফাৰ্ম গেটত থাকিব GS ৰোডত, এগ্ৰিকালচাৰ কেম্পাছ কৃষি ভৱনত থাকিব পাৰ্কিং, জ্যোতি বিষ্ণু অডিটৰিয়ামৰ এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন, তাতে ৰোড ওপৰত আমি এইটো ৰখিম। ভেটেনাৰী কলেজ কেম্পাছ খানাপাৰাত তাতে আমি এইটো পাৰ্কিং দিম। গুৱাহাটীৰ যান বাহন আৰক্ষীৰ মন্তব্য শুনিলে এইকেইটা পথেৰে নাযাব, কাৰণ তীব্ৰ যান জঁটৰ সমস্যা আছে, আৰু লগতে 3000 চাৰিচকীয়া বাহন, মই কৈছোঁ এটা বৃহৎ অনুষ্ঠান পৰ্যটন বিভাগৰ ফালৰ পৰা, আৰু আশা কৰা হৈছে কনচাৰ্ট পৰ্যটনত ৰাজ্যৰ বিকাশৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, আৰু প্ৰথমবাৰৰ কাৰণে আমি
পৰ্যটনৰ যি কনচাৰ্ট পৰ্যটনত সোমাবলৈ গৈছোঁ কাৰণ পষ্ট মেলন আহি আছে যিজনক চাবৰ কাৰণে মানুহে বহু হাবিয়াস থাকে আৰু তেখেতৰ যথেষ্ট জনপ্ৰিয় আৰু এওঁক মাতিয়েই যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক অসমৰ লগত চিনাকি কৰি দিব পাৰি তাৰ কাৰণে এটা প্ৰচেষ্টা ৰাজ্য চৰকাৰে হাতত লৈছে আৰু আশা কৰা হৈছে খুব সুন্দৰভাৱে এই অনুষ্ঠানটো হৈ যাব একাংশ এই অনুষ্ঠানটোক লৈ ডিমতো আছিল বহুতে কৈছিল যে জুবিন গাৰ্গৰ অবৰ্তমানত এই অনুষ্ঠানটোত মানুহ কেনেকৈ যাব এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল কিন্তু কালি মুখ্যমন্ত্ৰীয়ে এই কথাটো স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গ জীৱিত থকা অৱস্থাতেই তেখেতৰ সৈতে চুক্তিবদ্ধ হৈছিল জুবিন গাৰ্গ থকা অৱস্থাতেই এই অনুষ্ঠানটোৰ কথা ঘোষণা কৰা হৈছিল আৰু শিল্পীয়ে কেতিয়াও শিল্পীক বাধা নিদিয়ে জুবিন গাৰ্গ যদি আজি জীয়াই থাকিলেহেঁতেন তেন্তে এই অনুষ্ঠানটোৰ জুবিন গাৰ্গে বিৰোধিতা নকৰিলেহেঁতেন এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে কিন্তু তাৰ মাজতেই একাংশৰ বিৰোধিতা আছে একাংশই চাবলৈ আহিছে কাৰণ ইতিমধ্যেই এটা কথা ক'ব লাগিব যে এই শ্ব'টোত বুক মাই শ্ব'ত কিন্তু সকলো টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে মানে ইয়াত 22,000 দৰ্শক গোট খাব ইয়াত কোনোবা যাব পাৰে কোনোবা নাযাব পাৰে সেইটো সকলোৰে নিজৰ কথা কিন্তু পোষ্ট মেলনৰ জনপ্ৰিয়তাক লৈ কাৰো দ্বিমত নাই আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাটীৰ যথেষ্ট সংখ্যক দৰ্শক যাব আৰু যিমান দূৰ দেখিছোঁ আমি নিউজ 18 অসম নৰ্থ ইষ্টত বাইটো চলাইছিলোঁ যে বিদেশৰ পৰাও বহু দৰ্শক ইয়ালৈ আহিছে গুৱাহাটীৰ কেইবাখনো হোটেলত তেওঁলোক আছে পশ্চিমবংগ দিল্লী বিভিন্ন ঠাইৰ পৰা পোষ্ট মেলনক চাবৰ কাৰণে মানুহ আহিছে কাৰণ দ্বিতীয়বাৰৰ কাৰণে ভাৰতলৈ আহিব পোষ্ট মেলন আৰু তাকে লৈ বহুকেইটা পথৰ নিৰ্দেশনা জাৰি কৰা হৈছিল মই ইতিমধ্যে পুনৰবাৰ কৈ দিব বিচাৰিছোঁ যে 10 বজাৰ পৰা বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৰাস্তাকেইটা হৈছে 6 মাইল উৰণ সেতুৰ পৰা খানাপাৰালৈকে 6 মাইল উৰণ সেতুৰ পৰা জয়ানগৰ চাৰিআলি বেলতলা চাৰিআলিৰ পৰা জয়ানগৰ চাৰিআলি খানাপাৰাৰ বশিষ্ঠৰ জয়ানগৰ চাৰিআলিৰ পৰা APSC খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোড এইকেইটা ৰাস্তাত বাণিজ্যিক বাহনত চলাচল কৰিব নোৱাৰিব 10 বজাৰ পৰা লাগু হ'ব আৰু 6 বজাৰ পৰা পোষ্ট মেলনৰ সংগীতানুষ্ঠান আৰম্ভ হ'ব দৰ্শকসকল 3:30 বজাত ফিল্ডত সোমাব পাৰিব তেওঁলোকে লগত বেগ পানীৰ বটল এনেকুৱা ধৰণৰ বস্তু নিব নোৱাৰিব আৰু য'তে ত'তে আপোনালোকে বাহন নাৰাখিব অন্যথা জৰিমনা ভৰিব লাগিব ধন্যবাদ